দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰি নগাঁও জিলা আয়ুক্তই নগাঁও জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গধুৰ বা বাণিজ্যিক যান বাহন পাৰ্কিঙৰ ক্ষেত্ৰত এক নিষেধাজ্ঞা আৰোপ কৰিছিল ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা অনুসৰি। কিন্তু আমি দেখুৱাইছোঁ কলিয়াবৰত যেন তাৰ ওলোটা দৃশ্যহে পৰিলক্ষিত হৈছে। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে কলিয়াবৰ আৰক্ষী নিৱেশৰ সন্মুখত আৰু কৈৰিতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় সন্মুখত গধুৰ বাণিজ্যিক বাহন এনেদৰেই ৰাষ্ট্ৰীয় পথৰ কাষত ৰখাই থোৱা হৈছে। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে সোঁৱে বাৱে এনেদৰেই তিনিখনকৈ গধুৰ বাহন ৰখাই থোৱা হৈছে। অমান্য কৰিছে জিলা মুৰব্বীৰ নিৰ্দেশ, অমান্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। কাৰণ দুৰ্ঘটনা প্ৰৱণ ৰাষ্ট্ৰীয় 715 নম্বৰ ঘাইপথ, এই ঘাইপথৰ দুই কাষে এখন শিক্ষা প্ৰতিষ্ঠানৰ সন্মুখত আৰু কলিয়াবৰ আৰক্ষী নিৱেশৰ সন্মুখত এনেকৈ তিনিখনকৈ গধুৰ বাণিজ্যিক বাহন ৰখাই থোৱা হৈছে। আপোনালোকে এই দৃশ্য প্ৰত্যক্ষ কৰিছে। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে সোঁৱে বাৱে এনেদৰে তিনিখনকৈ গধুৰ বাণিজ্যিক বাহন জিলা আয়ুক্তৰ নিৰ্দেশক অমান্য কৰি, যি নিৰ্দেশ জিলা আয়ুক্তই 19 মে তাৰিখে প্ৰদান কৰিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, কিন্তু সেই নিৰ্দেশ যেন অমান্য কৰিছে কলিয়াবৰ আৰক্ষীয়ে। কাৰণ এনেদৰে তিনিখনকৈ গধুৰ বাহন ৰখাই থোৱা হৈছে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁৱে বাৱে। गाड़ी भैया आज 4 दिन हो गया है। 7 दिन हुआ है। हाँ। क्यों रखा है? बोल रहे इंचार्ज साहब से बात कर लो, ऐसे नहीं जाने देंगे। इसे रखा। हाँ, ओ ये वाला इसका तो हमें नहीं पता है। कितना दिन से आप देखा है? अब हम जब से आए 4 दिन हो गए, 4 दिन से देखा है। बट हमारा गाड़ी 4 दिन से आया तो इधर ही खड़ा है। ये तो नेशनल हाईवे है, हाँ यहाँ नजदीक रखा है। हाँ, यहाँ रखा है। এনেদৰে এগৰাকী এই গধুৰ বাহনৰ চালকে জনালে যে তেওঁৰ লগতে আৰু দুখন গধুৰ বাহন এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা হৈছে, যিয়ে আচলতে দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। কাৰণ কোনো ধৰণৰ নিৰ্দেশনা নোহোৱাকৈ এনেদৰে 3-4 দিন ধৰি এই তিনিখন বাহন এনেদৰেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে ৰখাই থোৱা হৈছে। আৰু সেয়াই নহয়, নগাঁও জিলা আয়ুক্তৰ 19 মেৰ যি নিৰ্দেশ যে নগাঁও জিলাৰ মাজেদি পাৰ হৈ যোৱা ঘাইপথৰ দুই কাষে সুনিৰ্দিষ্ট স্থানক বাদ দি যিকোনো স্থানত গধুৰ বা বাণিজ্যিক বাহন কোনো কাৰণতে পাৰ্কিং কৰিব নোৱাৰিব। কিন্তু কলিয়াবৰত দেখা গৈছে তাৰ ওলোটা দৃশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।